মই এই গোটেই বিষয়ৰ ওপৰত প্ৰেছ বাৰ্তা দি আছোঁ আৰু যে আটাইতকৈ আপুনি সেইটো কিয় নকয় যে মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে মই ভাৰত চৰকাৰক নজনাকৈ সীমা পাৰ কৰিলোঁ গ'লোঁ ISI প্ৰশিক্ষণ ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ। এই ভাৰত চৰকাৰৰ ইণ্টেলিজেন্স এজেন্সি ইমানেই দুৰ্বল নেকি যে ভাৰতৰ এজন নাগৰিক সীমা পাৰ কৰি গ'ল? ক'ৰ পৰা গ'লোঁ যদি মই তেওঁলোকে খবৰে পোৱা নাই? মই কিবা টানেলৰ যোগেদি গ'লোঁ নেকি নে মই স্পেচৰ যোগেদি গ'লোঁ যে তেওঁলোকে খবৰ নাপালে? আৰু প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ। তেওঁ ক'তো বাধা দিব পৰা নাই, মোক স্বাগতমে জনাইছে আৰু মোক সদনৰ ভিতৰত সাংসদ হিচাপে মোক চাৰ্টিফিকেটো দিছে। এই যে অভিযোগ তেওঁলোকৰ পৰা আৰম্ভ হ'ল, এই যে গোটেই এটা চিনেমা তেওঁলোকে এটা আঁকিবলৈ চেষ্টা কৰিছে, এটা ছবি আঁকিবলৈ চেষ্টা কৰিছে, এই ছবিটো গোটেই মিছা ননচেন্স কথাৰ ওপৰত নিৰ্ভৰ। সেইকাৰণে তেওঁলোকে 10 ছেপ্টেম্বৰলৈকে ঠেলি দিছে আৰু 10 ছেপ্টেম্বৰত তেওঁলোকৰ বেলুনটো ফুটিব, চিনেমাটো ফ্লপ হ'ব। মূল কথাটো হ'ল আজি সংবাদমেলৰ যে মুখ্যমন্ত্ৰী SIT লৈ বিভিন্ন কথাবোৰ যে কৈ আছে, এই কয়লা SIT লৈ ইমান নিমাত কিয়? এই ED ৰেডৰ লৈ তেওঁ ইমান নিমাত কিয়? ইয়াৰ ওপৰত কোনো SIT কিয় গঠন কৰা নাই? যি প্ৰত্যেক SIT সমান হ'ব লাগে। যিদৰে এটা SIT ওপৰত তেওঁ তাৰিখ বান্ধি দিছে, বাৰম্বাৰ প্ৰেছ বাৰ্তা দিছে, এই অবৈধ কয়লাৰ ওপৰত মাৰ্গাৰিটা, তিনচুকীয়া ডায়েৰী কাৰ ওলালে, ইয়াৰ ওপৰত তেওঁ নিমাত কিয়? যদি তেওঁলোকে মাত মাতিবলৈ বিচাৰে সকলোৰ ওপৰত মাত মাতক। আমাৰ SITটো ৰাজনীতিকৰণ, এইটো SITটো অলপ ইয়াত বাস্তৱ কথা লুকাই আছে, সেইকাৰণে ইয়াত নিমাত হৈ আছে। এইটো যে তল পৰি যায় সেইকাৰণে নিমাত হৈ আছে। ৰাইজে চব বুজি পায়। খেলা আৰম্ভ কোনে কৰিলে ভাই? খেল তেওঁ আৰম্ভ কৰিলে, শেষ মই কৰিম। তেওঁৰ পৰাই শেষ কৰাম মই, তেওঁৰ পৰাই শেষ কৰাম মই। মইতো সদায় কৈছোঁ যে তেওঁলোকে যিমান দিনলৈকে 10 ছেপ্টেম্বৰলৈকে তেওঁলোকে অটল হৈ থাকিব, তেওঁৰ স্থিতি আৰু দুৰ্বল হ'ব। আজি কৈছোঁ কিবা চিনেমা চাই আছোঁ নেকি আমি যে 10 ছেপ্টেম্বৰলৈকে ৰ'ব লাগে? এইটো চিনেমাতে হয় যে আহি আছে War 2, টাইগাৰ শ্ৰফৰ নতুন চিনেমা 10 ছেপ্টেম্বৰ চাব দেই, ব্লকবাষ্টাৰ চিনেমা। কিবা চিনেমা চাই আছোঁ নেকি আমি? যদি ইমানেই গুৰুত্বপূৰ্ণ, লগে লগে তেওঁলোকে একশ্যন ল'ব লাগে। তেওঁতে আমাক ট্ৰেইলাৰ দি আছে, চাব এটাও প্ৰমাণ দিয়া নাই। কিবা এটা প্ৰেছত ক'ব, কিন্তু SIT ৰিপৰ্ট এতিয়ালৈকে এটা পৃষ্ঠাও আমাক দেখাবলৈ সক্ষম হোৱা নাই। আমি কি সিংঘম 1, সিংঘম 2, বাহুবলী 1, বাহুবলী 2, আমি কিবা চিনেমা চাই আছোঁ নেকি যে আমি ৰৈ থাকিব লাগে?